Hey guys, কি খবৰ সকলোৰে ভালেই নিশ্চয় আৰু সকলো ভালে থাকক সুস্থ থাকক দিনটো সকলোৰে শুভ হওক মই পুবালী আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুবালী ব্লগলৈ সকলোকে স্বাগতম জনালোঁ আৰু এইদিন ইমান গৰম পৰিছে ইমান ৰ'দ আজি ভাবিছোঁ সেইকাৰণে টেঙা বনাই খাম আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম কেনেদৰে টেঙা বনাওঁ ঠিক আছে তেতিয়াহ'লে আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব কেনেদৰে মই টেঙা বনাই খালোঁ আৰু যদিহে ভাল পায় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বলক তেতিয়াহ'লে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ টেঙা বনাবৰ কাৰণে অলপমান বেহৰ দুটা কেঁচা জ্বালা এইখিনি পুঠি মাছ আৰু এইখিনি অলপমান চাউল তিয়াই ৰাখি 10 মিনিটমান তিয়াই ৰাখি মই এইখিনি পিচি লৈছোঁ আৰু এইখিনি থেকেৰা টেঙা এইখিনি মই ঘৰতে শুকাই ৰখা টেঙা হয় আৰু এইখিনি অলপমান টাইম পানীত তিয়াই লৈ তাৰ ৰসটো মই উলিয়াই লৈছোঁ টেঙা আপোনালোকে বেলেগ টেঙা দিও বেলেগ টেঙাও ব্যৱহাৰ কৰিব পাৰে মই এইটো টেঙা দিয়ে আজি বনাই দেখাম তাৰপিছত এইফালে এটা কাউলত এইদৰে অলপ পানী দি লৈছোঁ আৰু এই যিখিনি মই গুড়া পিচি ৰাখিছিলোঁ এইখিনি মই ইয়াতে মিলাই দিম চাউল একদম অকমান কমকৈ ল'ব বেছি ল'লে মানে টেঙা আঞ্জাখন ডাঠ হৈ যাব আৰু এই টেঙাখিনিও ইয়াতে মিলাই দিম মিলাই লোৱা মিশ্ৰণখিনিত অলপমান হালধি আৰু আন্দাজমতে মই নিমখ দি দিছোঁ আৰু এইফালে মই গেছত কেৰাহী গৰম দিব দিলোঁ গেছত কেৰাহী মই পাতি দিছোঁ আৰু ইয়াতে অলপমান তেল দি দিছোঁ তেল একদম কম পৰিমাণে দিব বেছি দিয়াৰ প্ৰয়োজন নাই কেৰাহী গৰম হোৱাৰ লগে লগে আৰু এই বেহৰ আৰু জ্বালাখিনি দি দিম বেহৰখিনি তেলত মানে ফুটাই ল'ব লাগিব বেহৰখিনি দি পিনে আপোনালোকে ঢাক মাৰি দিব যিহেতু নহ'লে উতলি যোৱাৰ চান্স আছে আৰু এতিয়া মই ইয়াতে মিলাই লোৱা এই মিশ্ৰণখিনি গেছ মিডিয়াম ফ্লেমত ৰাখিব আৰু এইখিনি এতিয়া উতল আহি আছে এইখিনি উতল আহি থকাত মই এই পুঠি মাছখিনি দি দিছোঁ একবাৰ লৰাই দিছোঁ আৰু এইখিনি অলপ টাইম ডাঠ হ'বৰ কাৰণে দিম আৰু এইখন টেঙাৰ আঞ্জা খাবৰ কাৰণে বহুত বেছি সোৱাদ হয় আৰু এইখনো মোৰ শাহুমায়ে শিকাই থৈ গৈছিলে এনেদৰে থেকেৰা টেঙা দি থেকেৰা আৰু চাউলৰ গুড়া দি বনোৱা পুঠি মাছৰ টেঙা আঞ্জা আৰু যদি ভাল লাগে আপোনালোকে নিশ্চয় একবাৰ বনাই খাই চাব যিদিনা বহুত বেছি ৰ'দ দিয়ে সেইদিনা এনেকুৱা টেঙা আঞ্জা আৰু অলপ দালি এসাঁজ তৃপ্তিৰে খাব পাৰিব বহুত বেছি ভাল লাগে খাই লৈ আৰু এই থেকেৰা টেঙাটোৰ এটা বেলেগ গন্ধ আহে এতিয়া এইদৰে অলপ টাইম হ'বলৈ দিম গেছ কমাই এনেকৈ ঢাকন মাৰি ৰাখি দিম ফাইনেল টেঙা আঞ্জা ৰেডি হৈ গ'ল পানীটো ইমান জোখত ৰাখিলেই হ'ল আৰু বহুত বেছিও পানীখিনি শুকাই যাব দিব নালাগে আৰু বহুত বেছিকৈও ৰাখিব নালাগে একদম সিম্পল হয় ৰেচিপি বুলিবলৈ একোৱে নাই জাষ্ট মই বনোৱা পদ্ধতিটোহে আপোনালোকক দেখাইছোঁ আৰু হয়তো বহুতে এনেদৰে বনাই খাই চাবও পাৰে যিসকলে এইদৰে বনাই খাইছে সেইসকলেতো গম পায়েই থেকেৰা টেঙা আৰু পুঠি মাছৰ আঞ্জা খাই কেনেকুৱা লাগে আৰু বাকী যিসকলে একেবাৰে এইদৰে বনাই খাই চোৱা নাই ভাবিছোঁ নিশ্চয় একবাৰ ট্ৰাই কৰি চাব খাবলৈ বহুত ভাল লাগে আৰু এতিয়া মই গেছ অফ কৰি দিলোঁ
এয়া ফাইনেল টেঙাৰ আঞ্জা আকৌ একবাৰ লৈ আহিলোঁ আপোনালোকৰ ওচৰত দেখাবলৈ ধুনীয়াকৈ সজাই পৰাই আৰু ঠিক আছে তেতিয়াহ'লে আৰু বেছি দেৰি নকৰোঁ এতিয়া টেঙাৰ আঞ্জা দালি এইবিলাকে দি ভাত খাই লওঁ আৰু আপোনালোকেও যদি এই ৰেচিপিটো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব যাতে মই দিয়া ভিডিঅ'বিলাক আপোনালোকে সোনকালে চাবলৈ পায় আৰু মৰম দিব এইদৰে আৰু আগলৈ চিম্পুল ৰেচিপি বনোৱা পদ্ধতি আপোনালোকৰ মাজলৈ লৈ আহিম আৰু আজি ইমানতে সামৰণি মাৰি মই পূবালীয়ে সকলোলৈকে ধন্যবাদ জনাইছোঁ।